প্ৰথমে সকলোকে নমস্কাৰ জনালোঁ। লগতে আজি আপোনালোকলৈ টেষ্টি আৰু লগতে হেল্ডি এটা পিটিকা বুলিও ক'ব পাৰে। আপোনালোকে কি নাম দিয়ে আপোনালোকৰ ইচ্ছা। আহক তেনেহ'লে কেনেধৰণেনো বনালোঁ। এয়া আদা, নহৰু, জলকীয়া, পিঁয়াজ সকলোখিনি প্ৰথমে গোটাই লৈছোঁ। এইখিনি কচুপাতখিনি যেতিয়া আপোনালোকে বাৰীৰ পৰা তুলি আনিব 4-5 বাৰ খুব চফাকৈ ধুই ল'ব। ধোৱাটো অত্যন্ত প্ৰয়োজনীয়। যে কি নহওক এটা কেৰাহীত এনেধৰণে কচুপাত জাপি দি দিলোঁ। কেইবাখিলাও দিছোঁ আৰু মানে কোনো হিচাপেই নাই। 1 বাটি পিটিকা ওলালেই হ'ল। এয়া পিঁয়াজ দিছোঁ সৰু সৰুকৈ কটা। লগে লগে এয়া জলকীয়াটো নিজৰ সোৱাদ অনুসৰি দিব। তাৰপাছতে নহৰু অলপ বেছিকৈ দিব লাগে। মই কিন্তু অকণমান কমাই দিছোঁ। যে কি নহওক এইখিনি এতিয়া মই আৰু অলপমান যিখিনি আছিলে মানে কচুপাত সেইখিনি ওপৰতে জাপি দিলোঁ। একেবাৰে একেলগতে নিদি পেলাই ওপৰতো দিছোঁ তলতো দিছোঁ। খুব ধুনীয়াকৈ এতিয়া মানে এনেধৰণে এটা ঢাকন লগাই দিম। যিটো ঢাকন একেবাৰে গাপতে মানে সিজিব পৰাকৈ ঢাকন এটা লগাই দিম। এতিয়া অকণমান আনকমন যেন লাগিছেনে পিটিকাটো। যেই নহওক এয়া এতিয়া মই সিজাই আছোঁ। মানে ইয়াত কোনো পানী দিব নালাগে। ভাপতে সিজালেই হ'ল। গেছটো কমাই থ'ব লাগে। জুইত হ'লে জুইখিনি কমাই থ'ব লাগে। এয়া চাওক কচুপাতখিনি ধুইছিলোঁ যে তাতে যে নহওক অলপ পানী লাগি আছিলে ন। সেয়াৰ পৰা অলপ পানী ওলাইছে। যে কি নহওক খুব ধুনীয়াকৈ সিজি উঠিছে। অকণ মানে ৰস টাইপত ওলাইছে আৰু এয়া এতিয়া এই হাতাখনৰ সহায়তে গোটেইখিনি অলপকৈ ভাঙি দিছোঁ। দিওঁতে কেৰাহীখনত ধৰাই নাছিলে। এতিয়া চাওকচোন জানেই আৰু কচু বনালে তেনেকুৱাই হয়। মছলাখিনি এয়া ওলাই পৰিছে। মছলা মানে সকলোখিনি কেঁচা মছলা, হেল্ডি মছলা। এতিয়া মই আটাইখিনি এটা গামলাত মানে উলিয়াই পেলাম। মানে এটা পাত্ৰত সকলোখিনি উলিয়াই পেলাম। তাৰপিছত কেনেধৰণে পিটিকাটো বনাইছোঁ আপোনালোকে চাওক। নিজেও বনাই কেতিয়াবা খাব। ইয়াত মই তেল অলপো ব্যৱহাৰ নকৰোঁ আজি। কিন্তু ভাপতে এনেধৰণে সিজাই পাছত আপোনালোকে অকণমান গোটা জিৰা দি তেল মাৰি দিব পাৰে। তেতিয়া আৰু ধুনীয়া হয়। মই তেল ব্যৱহাৰ কিয় নকৰোঁ সেইটো আপোনালোকক কৈ আছোঁ। আপোনালোকক দেখুৱাই আছোঁ। চাই থাকক। এয়া এটা গামলাত উলিয়াই পেলালোঁ। ইয়াত এতিয়া মই নেমু দিম। সেইবাবে মই তেল ব্যৱহাৰ নকৰোঁ। একেবাৰে টেষ্টি হ'ব, হেল্ডি হ'ব দেই। মানে নেমুটো ইমান বেছি ৰস আছে ক'বলৈ কোনো ভাষাই নাই। আপোনালোকে নিশ্চয় দেখিছে। সুন্দৰকৈ চেপি দিলোঁ। যিহেতু কচুপাতে খজুৱাব পাৰে সেয়েহে ধৰক নেমু অকণমান দিবই লাগে। সোৱাদ অনুসৰি নিমখ দি দিলোঁ। এতিয়া এটা কাম কৰিম দেই। কি কাম জানেনে? এই পিতলৰ হাতাখনৰ সহায়তে খুব ধুনীয়াকৈ মিহি কৰি পেলালোঁ। চাওক মছলাখিনিও মিহি হৈ গ'ল আৰু লগতে কচুপাতখিনিও মিহি হৈ গ'ল। কি ধুনীয়াকৈ হৈ গ'ল চাওকচোন। বা ঘুটনি থাকিলে টেনশ্যনেই নাই। ঘুটনিও ব্যৱহাৰ কৰিব পাৰে। মই ঘুটনি কিনিমকৈ পাহৰিয়ে আছোঁ। কিনাই নাই। খুব ধুনীয়া হৈছে। আঠা টাইপত। মানে খাবলৈতো কিমান ভাল লাগিব সেইটো চাগে আপোনালোকে গম পাইছেই। আৰু লগতে তেল একেবাৰে ব্যৱহাৰ কৰা নাই সেইটো আপোনালোকে দেখিলেই। এয়া চাওক কি ধুনীয়া হৈ গ'ল। কচু পাতৰ পিটিকা বুলিয়ে কৈছোঁ আৰু এটা বাটিত ধুনীয়াকৈ সজাই আপোনালোকক দেখুৱাইছোঁ। লগতে আপোনালোকে জনাব আজি ভিডিঅ'টো কেনেকুৱা লাগিলে। যদি ভাল লাগিলে অকণমান শ্বেয়াৰ কৰি দিব। আজিলৈ আহিছোঁ। আকৌ লগ পাম। বাই বাই।